নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আত্মসহায়ক গোটৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মিটিঙত ডাঙৰ মন্তব্য কৰিছে কি উল্লেখ কৰিছে সবিশেষ জানিব পাৰিব লগতে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টলৈ কেতিয়া চৰকাৰে সোমাই দিব 10,000 কোটি টকা ইয়াক লৈ মিটিঙত এটা ডাঙৰ পন্থা হাতত লৈছে বিজেপি চৰকাৰৰ এক আদৰণীয় পদক্ষেপ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰিছে চৰকাৰে প্ৰায় 39 লাখ গ্ৰাম্য মহিলা উদ্যমিতা বাবে চৰকাৰে এটা লাখপতি বাইদেউ সৰ সুযোগ প্ৰদান কৰিছে আৰু লাখপতি বাইদেউ সৰ বাবে চৰকাৰে যি কৰিব লাগে সকলোখিনি কৰিব আৰু তাৰ বাবে চৰকাৰে প্ৰথম পৰ্যায়ত আপোনালোকৰ বেংক একাউণ্টলৈ 10,000 কোটি টকা প্ৰদান কৰিব বিজেপি চৰকাৰে পণ লৈছে আত্মসহায়ক গোটৰ 10,000 টকা দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ 10,000 কোটি টকা অতি শীঘ্ৰে আপোনাৰ একাউণ্টলৈ সোমাবলৈ গৈ আছে এই 10,000 টকা চৰকাৰে কেইবাটাও চৰ্ত বান্ধি দিছে 39 লাখ মহিলাৰ ভিতৰত প্ৰায় 33 লাখ মহিলাৰ আবেদন সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হোৱাৰ মহিলাৰ মোবাইল ফোনত মেছেজ লাভ কৰিছে যদি আপোনাৰ মোবাইল যোগে আত্মসহায়ক গোটৰ মহিলাৰ মেছেজটো আহিছে নিশ্চয় আপুনি কমেণ্ট কৰিব যদি আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে তেন্তে কিন্তু আপোনাৰ মোবাইল যোগে এখন SMS প্ৰেৰণ কৰিছে যদি SMSটো আহিছে নিশ্চয় কমেণ্ট কৰি জনাব বাকি মহিলাৰ আবেদন ভেৰিফাই হৈ আছে লগতে সম্পূৰ্ণ হোৱাৰ দিশত একাউণ্টত সোমাব টকা যেতিয়া আপোনালোকৰ সম্পূৰ্ণখিনি ফৰ্ম কেইটা ভেৰিফাই সম্পূৰ্ণ হৈ যাব তেতিয়া কিন্তু প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্ট যোগে 10,000 কোটি টকা প্ৰদান কৰিব তলত সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে 33 লাখ মহিলাৰ নাম পোৰ্টেলত অন্তৰ্ভুক্ত কৰিছে চৰকাৰে বাকি মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি একাউণ্টত 10,000 কৈ সোমাবলৈ আৰম্ভ হৈ যাব আৰু চৰকাৰে কিন্তু 33 লাখ মহিলাৰ নাম কিন্তু অন্তৰ্ভুক্ত কৰিছে পোৰ্টেলত আৰু বাকি যিকেইটা মহিলা আছে আৰু সেই কয়গৰাকী মহিলাৰ নাম চৰকাৰে সম্পূৰ্ণকৈ পোৰ্টেলত অন্তৰ্ভুক্ত কৰি 10,000 কোটি টকা ট্ৰান্সফাৰ কৰিবলৈ আৰম্ভ কৰিব সো বন্ধু-বান্ধৱীসকল আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট দিবলগীয়া আছিল সো বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিল ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকৈ নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'